Dear student, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ কুৰ্ক নামৰ চেপ্টাৰটিৰ অসমীয়া অনুবাদলৈ। এই চেপ্টাৰটি মই তোমালোকক অসমীয়াত অনুবাদ কৰি দি আছো। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা, শেয়াৰ কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা, কমেন্ট কৰিবা আৰু ইয়াৰ পৰা কুৱেশ্যন আনসাৰ লাগিলে কি কৰিব লাগিব হেতু ভিডিঅ'ৰ শেষত কোৱা হৈ আছে, গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চোৱা। চেপ্টাৰ বিলাকৰ যদি অসমীয়া মিনিং তোমালোকে জানা তেতিয়াহলে তোমালোকৰ এমসিকিউ কৰাত বা যদি 2-4টা কোৱেশ্যন বনাই দিয়া হয় তেতিয়াহলে হেইবিলাকৰ আনসাৰ কৰাত তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয়। গতিকে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো। কুৰ্গৰ বিষয়ে তোমালোকে ইতিমধ্যে শুনি চাই চাগে বা নুশুনিলেও এতিয়া শুনিবা। দহম শ্ৰেণীত কুৰ্গ হৈছে ভাৰতবৰ্ষৰ এখন ৰাজ্য, কৰ্ণাটকৰ জিলা এখন, আৰু সেই জিলাখন কিয়, ক'ত, কেনেকৈ, কি কাৰণে বিখ্যাত এই বিষয়ে লিখিছে লোকেশ এব্ৰল নামৰ ব্যক্তি এজনে। তেওঁ পেশাগতভাৱে চিকিৎসক আছিল আৰু বিভিন্ন সমাজ সেৱামূলক কাম কৰিছিল। সেইবিলাকৰ বিষয়ে তোমালোকে তেওঁৰ পৰিচয় পঢ়িলে পাবা। কিন্তু কথা হৈছে আজিৰ ভিডিঅ'ত আমি তেওঁৰ ওপৰত আলোচনা কৰিবলৈ নাযাওঁ। আজি আমি কেৱল মাত্ৰ চেপ্টাৰটোৰ ওপৰত আলোচনা কৰিম। ইয়াত প্ৰথমে আৰম্ভণি কৰিছে কুৰ্ক এখন ঠাইৰ নাম, মনত ৰাখিবা। তাৰ পিছত চোৱা দিয়া হৈছে মিডৱে বিটুইন মহীশূৰ and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. মহীশূৰ আৰু উপকূলীয় চহৰ মাংগালোৰৰ মধ্যৱৰ্তী অঞ্চলত এখন দেৱলোকৰ স্থান অৱস্থিত, যিখনক নিশ্চিতভাৱে ভগৱানৰ সাম্ৰাজ্যৰ পৰা বতাহে উৰুৱাই আনিছিল। তাৰ মানে লিখকে ঠাইখনৰ প্ৰশংসা কৰি ক'বলৈ গৈ আছে কুৰ্গ নামৰ ঠাইখন কৰ্ণাটকৰ মহীশূৰ আৰু মেংগলোৰৰ মাজত অৱস্থিত, আৰু ইয়াত ঠাইখনৰ সৌন্দৰ্যৰ প্ৰতি কবিয়ে অলপ বিশেষ গুৰুত্ব দিবলৈ কোৱা হৈছে। ঠাইখন ইমানেই ধুনীয়া যেন স্বৰ্গ ৰাজ্যত আছিল আৰু তাৰ পৰাহে বতাহে উৰুৱাই আনিছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. গুৰণীয়া পাহাৰসমূহৰ এই ভূমিখণ্ড যুঁজাৰু পুৰুষ, সুন্দৰী নাৰী আৰু বন্যপ্ৰাণীসমূহৰ বসতিস্থল। ইয়াত ৰোলিং হিল আছে আৰু ইনহেবিটেড বাই, তাত বসবাস কৰে এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, যুঁজাৰু জাতিৰ, সৈন্য জাতি, এণ্ড বিউটিফুল উইমেন, ধুনীয়া ধুনীয়া মহিলাসকল, আৰু ৱাইল্ড ক্ৰিয়েচাৰ, বন্যপ্ৰাণীসমূহ তাত বসবাস কৰে। মনত ৰাখিবা। তাৰ পিছত দিয়া হৈছে কুৰ্গ অৰ কোডাগু, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। কুৰ্গ বা কোডাগু হৈছে কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা। মনত ৰাখিবা, কুৰ্গৰ আন এটি নাম হৈছে কোডাগু আৰু ই হ'ল কৰ্ণাটকৰ আটাইতকৈ সৰু জিলাখনৰ নাম। Is home to evergreen rainforest, spices and coffee plantation. চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফি বাগানসমূহৰ ঘৰ এইখন, মানে কফি বাগানসমূহেৰে ভৰপূৰ। এতিয়া গোটেইখিনিৰ মিনিংটো এনেকুৱা হ'ব, কৰ্ণাটকৰ সবাতোকৈ সৰু জিলা কুৰ্গ বা কোডাগু হ'ল চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফি বাগানসমূহৰ ঘৰ। তাত বহুত প্ৰচুৰ পৰিমাণে এইবিলাক পোৱা যায়। এভাৰগ্ৰীণ ৰেইনফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। চিৰসেউজীয়া বৰ্ষাৰণ্যসমূহে এই জিলাখনৰ 30% আগুৰি আছে। ডিউৰিং দ্য মনচুন, মৌচুমী ঋতুৰ সময়ছোৱাত বা বাৰিষা কালত, it pours enough to keep many visitors away. ইয়াত হোৱা অতিপাত বৃষ্টিপাতে বহু পৰ্যটকক ইয়াৰ পৰা আঁতৰাই ৰাখে।
মানে পাহাৰীয়া ঠাই আৰু বাৰিষা কালত ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয় আৰু তেতিয়া ভিজিটৰসকল তাত যাব নোৱাৰে বৰষুণৰ কাৰণে আৰু বাট পথবিলাক পিছল হৈ থাকে তাৰ কাৰণে পাহাৰীয়া ঠাই যে ভিজিটৰসকলৰ কাৰণে বহুত কষ্টকৰ হৈ যায় The season of joy commences from September and continues till March. ইয়াত ৰং ৰহস্যৰ বতৰ অৰ্থাৎ আনন্দ উপভোগৰ বতৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয় আৰু মাৰ্চ পৰ্যন্ত চলি থাকে অৰ্থাৎ জাৰকালিহে ইয়াত ভ্ৰমণৰ কাৰণে উপযোগী ঠাই যেতিয়া বৰষুণ নহয় কুঁৱলী হৰে তেতিয়া তাত মানুহবিলাক যায় আৰু এনজয় কৰিব পাৰে The weather is perfect. সঠিক মাত্ৰাত বৰষুণৰে হৈতে তাত The weather is perfect with some showers thrown in for good measures. সঠিক মাত্ৰাৰ বৰষুণৰে হৈতে ইয়াৰ বতৰটো অত্যুত্তম উহা লওঁতে বতাহত কফিৰ তীব্ৰ গোন্ধ পোৱা যায় মানে এই ঠাইখনত তেতিয়া সঠিক মাত্ৰাত বৰষুণ হয় আৰু মানে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ আৰু তেতিয়া মানুহবিলাকে তাত যায় দা এয়াৰ ব্ৰিজ অফ ইনভাইগৰেটিং কফি আৰু তাৰ বতাহত কফিৰ গোন্ধ পোৱা যায় মানে কফিৰ দেহ কফি বাগিচাত গ'লে কফিৰ গোন্ধ এটা নাকত লাগে সেই কথা ইয়াত কবিয়ে লিখকে কৈছে Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. Coffee bagan aru ঔপনিবেশিক বাংলাসমূহ ঔপনিবেশিক বাংলাসমূহ মানে হৈছে ব্ৰিটিছৰ যুগত তৈয়াৰ কৰা যিবিলাক বাংলা আছিল অতি উত্তম সুখসমূহত গছবোৰত চন্দ্ৰা তপৰ দৰে জোপোহাবোৰৰ আশ্ৰয়ত নিৰাপদে থিয় হৈ আছে মনত ৰাখিবা ইয়াত কোৱা হৈছে যে যিবিলাক কফি ষ্টেট আছে মানে কফিৰ বাগান আছে আৰু কলোনিয়েল বাংলো যিবিলাক আছে সেইবিলাক তাত অতি নিৰাপদে জোপোহাবোৰৰ মাজে মাজে থিয় হৈ আছে অৰ্থাৎ কফি গছৰ মাজে মাজে থিয় হৈ আছে তাৰ পিছত চোৱা The fiercely independent people of Kurg are possibly of Greek or Arabic descent. কুৰ্গৰ সাংঘাতিকভাৱে স্বাধীন লোকসকল সম্ভৱতঃ গ্ৰীক বা আৰবীয় বংশোদ্ভৱ মানে কুৰ্গত যিসকল লোক আছে তেওঁলোকৰ যদি বংশ বিচাৰ কৰা হয় তেতিয়াহ'লে লিখকে ক'ব বিচাৰিছে বা তাত থকা মানুহবিলাকে এই কথা বিশ্বাস কৰে যে তেওঁলোকৰ কোনোবাৰ মতে তেওঁলোক আৰব দেশৰ পৰা আহিছে আৰু কোনোবাৰ মতে তেওঁলোক গ্ৰীক দেশৰ পৰা আহিছে As one story goes এটা প্ৰচলিত কাহিনী মতে A part of Alexander's army moved south along the coast and settled here when return became impractical এটা কাহিনী মতে আলেকজেণ্ডাৰৰ এটা সৈন্য গোটে বা এদল সৈন্য উপকূলৰ কাহে কাহে দক্ষিণে গতি কৰিছিল আৰু যেতিয়া উভতি যোৱাটো অসম্ভৱ হৈ পৰিছিল তেতিয়া তেওঁলোক তাতে সেটেল হৈ গৈছিল তাৰ মানে যুদ্ধ কৰিবলৈ তেওঁলোক আহিছিল আৰু যুদ্ধ কৰি উভতি যোৱাটো তেওঁলোকৰ কাৰণে সম্ভৱ নাছিল গতিকে তেওঁলোক ইয়াতে থাকি গৈছিল মনত ৰাখিবা আলেকজেণ্ডাৰৰ এদল সৈন্য তেওঁলোক উপকূললৈ যুদ্ধ কৰিবলৈ আহি উভতি যোৱাটো সম্ভৱ হৈ থকা নাছিল কাৰণে ইয়াতে থিতাপি লৈছিল অৰ্থাৎ সেটেল হৈ পৰিছিল These people married amongst the locals আৰু এই সকল ব্যক্তিয়ে মানে আলেকজেণ্ডাৰৰ সেই সৈন্যসকলে স্থানীয় বাসিন্দাসকলক বিয়া পাতিছিল ইয়াৰে মহিলাসকলক তেওঁলোকে বিয়া পাতিছিল and their culture is apparent in the martial traditions তেওঁলোকে ইয়াতে বিয়া বাৰু সম্পন্ন কৰিছিল আৰু তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ সামৰিক পৰম্পৰা বিবাহ তথা ধৰ্মীয় ক্ৰিয়াকাণ্ডসমূহ স্পষ্ট ৰূপে প্ৰতিফলিত হৈছিল যিবোৰ which are distinct from the Hindu mainstream যিবোৰ মনত ৰাখিবা হিন্দু মেইনষ্ট্ৰীমৰ পৰা হিন্দুসকলৰ যিবিলাক পৰম্পৰা আছে সেইবোৰৰ পৰা পৃথক আছিল মূলধাৰাৰ পৰা পৃথক আছিল
মানে এই লোকসকলে স্থানীয় লোকসকলৰ ভিতৰতে বিয়া বাৰু সম্পন্ন কৰিছিল, বিয়া পাতিছিল আৰু তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সামৰিক পৰম্পৰা, বিবাহ তথা ধৰ্মীয় ক্ৰিয়াকাণ্ডসমূহ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছিল, যিবোৰ হিন্দু মূলধাৰাৰ পৰা পৃথক আছিল। The theory of Arab origin does support from a long black coat. তাৰপিছত আৰু এটা কাহিনী ইয়াত উল্লেখ কৰা হৈছে যে long black coat with an embroidered waist belt worn by the Qudabus. ইয়াত আৰু এটা কাহিনী উল্লেখ কৰা হৈছে, কুদাবুসকলে হুচি কৰ্ম বা পেটিসহ কঁকালত মাৰে, পেটিসহ দীঘল কোলা কোট পৰিধান কৰা তথ্যটোৱে আৰবী মূলৰ মতবাদটোৰ সমৰ্থন কৰে। কথাটো বুজি পাইছা? মানে কথা হৈছে কাপোৰৰ পৰাও আমি এইটো উমান ল'ব পাৰোঁ যে তেওঁলোক মূলতঃ ক'ৰ বাসিন্দা। যেনে ধৰি লোৱা, যদি ধুতি মানুহে লুঙিৰ নিচিনাকৈ পিন্ধে বা লুঙি চিলাই নকৰাকৈ পিন্ধে, তেতিয়াহ'লে আমি গম পাই যাওঁ তেওঁলোক দক্ষিণ ভাৰতৰ মানুহ। ধুতি কেতিয়াবা কোনোবাই উত্তৰ ভাৰতৰ মানুহবিলাকে বিশেষকৈ পুণ্ড মাৰি পিন্ধে, কিন্তু মধ্য ভাৰতৰ মানুহবিলাকে পুণ্ড নামাৰি পিন্ধে। এনেকুৱাকৈ ঠাই বিশেষে আমি গম পাওঁ। সেই কথাটোকে ইয়াত কোৱা হৈছে যে কুৰ্গৰ যিসকল মানুহে মানে দীঘল কোলা ৰঙৰ কোট পিন্ধে, এম্ব্ৰইডাৰী কৰা, কঁকালত বেল্ট লগাই, তাৰ পৰা উমান ল'ব পাৰি যে তেওঁলোক আৰব অৰিজিনৰ, কাৰণ আৰবীয় লোকসকলেও তেনেকুৱা পোচাকবিলাক পৰিধান কৰে। তাৰপিছত নন এজ কুপ্পিয়া, আৰু এইবিলাকৰ নাম হৈছে কুপ্পিয়া। কুদাবুত থকা লোকসকলে যি দীঘল কোলা ৰঙৰ কোট পিন্ধে তাৰ নাম হৈছে কুপ্পিয়া। ইট ৰিজেম্বলছ দ্য কুফিয়া, এইটো কুফিয়াৰ নিচিনাই দেখি, ওন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ, আৰব আৰু কুৰ্দৰ লোকসকলে যিবিলাক পিন্ধে। গতিকে আৰব আৰু এই পোচাক আৰব আৰু কুৰ্দসকলে পৰিধান কৰা কুফিয়াৰ লগত সাদৃশ্য আছে, যাৰ কাৰণে তেওঁলোকক কোৱা হৈছে আৰবীয় মূলৰ ব্যক্তি। Kurgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. Kurgi homes have a tradition of hospitality. Kurgi ঘৰবোৰত বা কুৰ্গী মানুহবিলাকে অতিথি সেৱাৰ পৰম্পৰা আছে। মনত ৰাখিবা, কুৰ্গী ঘৰবোৰত অতিথি সেৱাৰ পৰম্পৰা আছে। আলহীক তেওঁলোকে বহুত আপ্যায়ন কৰে আৰু তেওঁলোকে তেওঁলোকৰ পুত্ৰ আৰু পিতৃসকলৰ সৈতে জড়িত ভালেমান বীৰত্বৰ কাহিনী বিস্তাৰিত ৰূপে বৰ্ণনা কৰিবলৈ অত্যধিকভাৱে আগ্ৰহী হৈ থাকে। অৰ্থাৎ তেওঁলোকৰ পূৰ্বপুৰুষৰ এনেকুৱা কাহিনীবিলাক আছে, বীৰত্বৰ কাহিনীবিলাক আছে, যিবিলাক গাই কৈ মানুহৰ লগত তেওঁলোকে গৌৰৱবোধ কৰে। তাৰ ভিতৰত কি কি আছে ইয়াত দুই এটা উল্লেখ কৰিছে, চোৱা। দ্য কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মোষ্ট ডেকোৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মিত কুৰ্গ ৰেজিমেণ্ট হ'ল ভাৰতীয় সেনাৰ এটা অন্যতম বিভূষিত ৰেজিমেণ্ট আৰু দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী। ভাৰতৰ আৰ্মীসকলৰ ভাৰতীয় সৈন্যৰ যিজন ফাৰ্ষ্ট চিফ অফ জেনেৰেল আছিল তেওঁ হৈছে কুৰ্গৰ মানুহ। ভাৰতীয় সেনাৰ প্ৰথম মুখ্য সেনাধ্যক্ষ জেনেৰেল কাৰিয়াপ্পা এগৰাকী কুৰ্গী লোক আছিল, মনত ৰাখিবা। ইভেন নাও, আনকি বৰ্তমানেও কুদাবুছ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। কুৰ্গৰ মানুহবিলাকেই ভাৰতৰ একমাত্ৰ মানুহ যিসকলে মৰণাস্ত্ৰ কঢ়িয়াবলৈ কোনো অনুজ্ঞাপত্ৰ লাইচেঞ্চৰ প্ৰয়োজন নহয়। তেওঁলোকে লাইচেঞ্চ নোহোৱাকৈ কুদাবুৰ লোকসকলে আগ্নেয়াস্ত্ৰ বা মৰণাস্ত্ৰ কঢ়িয়াই লৈ ফুৰিব পাৰে। ভাৰতৰ একমাত্ৰ লোক হৈছে তেওঁলোক। দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। কুৰ্গত এখন নদী আছে, নদীখনৰ নাম হৈছে কাবেৰী নদী, আৰু সেই কাবেৰী নদীয়ে ইয়াৰ পানীভাগ কুৰ্গৰ অৰণ্য আৰু পাহাৰসমূহৰ পৰা লাভ কৰে। মহাচিৰ এবিধ মাছৰ নাম।
A large freshwater fish abound in these waters. মহাচিৰ এবিধ অলবণাক্ত পানীত পোৱা বৃহৎ আকাৰৰ মাছ এই পানীভাগত প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰ মানে এইবিধ মাছ সাগৰত থাকিব নোৱাৰে, য'ত লৱণ নাই, তেনেকুৱা যি পানীত লৱণ নাই তেনেকুৱা ঠাইত এই মাছবিধ থাকিব পাৰে। মনত ৰাখিবা, ফ্ৰেছ ৱাটাৰত থাকিব পাৰে। আৰু কুৰ্গত কাবেৰী নদীত এইটো বহুত বেছি পৰিমাণে পোৱা যায়। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেচেছ। মাছৰোকা চৰাইবোৰে সিহঁতক ধৰিবলৈ পানীত ডুব মাৰে। ফৰ দেয়াৰ কেচেছ। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. তাৰপিছত কোৱা হৈছে যে মাছৰোকা চৰাইবোৰে সিহঁতক ধৰিবলৈ পানীত ডুব মাৰে, আনহাতে কেৰকেটুৱা আৰু বান্দৰসমূহে স্বচ্ছ পানীভাগত ছিটিকনি আৰু সৰু সৰু ঢৌ সৃষ্টিৰ আনন্দ লবাৰ্থে আধা কোৱা ফলবোৰ বদমাচি কৰি পেলাই দিয়ে। বান্দৰবিলাকে কি কৰে, গছত বহি বহি আধা ফল এটা ছিঙি আধা খায় আৰু বাকী আধাখিনি পানীত দলিয়াই দিয়ে, যাতে পানীত ঢৌ উঠিলে সিহঁতে দেখি তাৰ আনন্দ উপভোগ কৰে। Elephants enjoy being bathed and scrubbed in the river by their mahout. হাতীবিলাকে মন কৰিবা, নদীত হাতীবোৰক সিহঁতৰ মাউতবিলাকে গহি গহি গা ধুৱাই দিয়াৰ বাবে সিহঁতে আনন্দ লাভ কৰে। মাহুত চিনি পোৱা তোমালোকে, মাউত হাতী পৰিচালনা কৰা ব্যক্তি বা যিজনে হাতী পোহে তেওঁক কোৱা হয়। তেওঁ কি কৰে, নদীত হাতী নমাই তেওঁ গা গহি গহি গা ধুৱাই দিয়ে আৰু হাতী এইটো এনজয় কৰে। The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. ইয়াত কোৱা হৈছে যে শান্ত স্বভাৱৰ ব্যক্তিও, দ্য মোষ্ট লেড বেক, এলেহুৱা, শান্ত, জিৰণি লোৱা এনেকুৱা ব্যক্তি স্বভাৱৰ ব্যক্তিও ইয়াত নদীত বুৰ চলোৱা, কেনো চলোৱা, কেনো এক ধৰণৰ নাও, সেইবিলাক থিয় পাহাৰৰ পৰা ৰছীৰে অৱতৰণ কৰা, শিলাৰোহণ কৰা, মাউণ্টেইন বাইক চলোৱা আদি দুঃসাহসিক ক্ৰিয়াত জড়িত হৈ পৰে। তাত গ'লে মানে মূলত এইবিলাক কাম কৰিব লাগে, এইবিলাক অলপ ৰিক্সৰ কাম, সেইকাৰণে এডভেঞ্চাৰিয়াছ স্পৰ্টছ বুলি কোৱা হৈছে। মনত ৰাখিবা, হাই এনাৰ্জিৰ প্ৰয়োজন। তাৰপিছত numerous walking trails in this region are a favorite with trekkers. ইয়াত কি হৈছে, এই অঞ্চলত বিভিন্ন লুংলুঙীয়া পদপথসমূহ ট্ৰায়েলছ, লুংলুঙীয়া পথ যিফালেদি কেৱল খোজকাঢ়ি যাব পাৰি, এইবিলাক পদপথসমূহ পদব্ৰীজসকলৰ অতি জনপ্ৰিয়, ট্ৰেকাৰসকলৰ কাৰণে অতি জনপ্ৰিয়। কিছুমান মানুহ আছে নিজৰ চখ পূৰণ কৰিবলৈ বা হবি হিচাপে পাহাৰ বগাবলৈ যায়, তেওঁলোকৰ কাৰণে এইবিলাক অতি জনপ্ৰিয়। মনত ৰাখিব। তাৰপিছত চোৱা, বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পানী। তাত গ'লে তোমাক সংগ দিবলৈ আছে চৰাই, মৌমাখি আৰু পখিলাসমূহ। তাত বহুত বেছি পৰিমাণে আছে, যিহেতু কফি আছে সুগন্ধিত, সেইকাৰণে এইবিলাক বহুত বেছি পৰিমাণে পোৱা যায়। মাকাকিউছ, মালাবাৰ স্কোৱাৰেলছ, লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ। Macaques, Malabar squirrels, langurs, and slender lories keep a watchful eye from the tree canopy. তাৰপিছত ইয়াত কোৱা হৈছে, গছবিলাকত চন্দ্ৰতাপৰ দৰে জোপোহাবোৰৰ পৰা মেকাক বান্দৰ, মালাবাৰ কেৰকেটুৱা, হনুমান বান্দৰ আৰু লাজুকী বান্দৰবোৰে সতৰ্ক দৃষ্টিৰে চাই থাকে। তাত বহুত বেছি পৰিমাণে বান্দৰ দেখিবলৈ পোৱা যায় আৰু এইবিলাকে মানুহক চাই থাকে সেইফালেদি গ'লে। I do, however, prefer to step aside for wild elephants. তথাপি বনৰীয়া হাতীবোৰৰ বাবে মই একাষৰীয়া হৈ যোৱাটো পচন্দ কৰোঁ। মনত ৰাখিবা, তাত বনৰীয়া হাতীও আছে, গতিকে সাৱধানে চলাফেৰা কৰাটো ভাল।
The climb to the Brahmogiri hills brings you into a panoramic view of the entire mystery landscape of Coorg. তাৰ পিছত মন কৰিবা ইয়াত ব্ৰহ্মগিৰি পাহাৰসমূহত উঠিলে তুমি কুঁৱলীয়ে আচ্ছাদিত কৰি ৰখা কুৰ্গৰ প্ৰশস্ত ভূমিৰ এক নৈসৰ্গিক দৃশ্য দেখিবা কুৰ্গত থকা পাহাৰখনৰ নাম হৈছে যেটো ৰোলিং হিলছৰ কথা কোৱা হৈছে তাৰ নাম হৈছে ব্ৰহ্মগিৰি আৰু ইয়াত উঠিলে কুঁৱলীৰে ঢাক খাই থকা দুনিয়া এখন পাহাৰ দেখিবলৈ পোৱা যায় walk across the roof bridge leads to the 64-acre island of Nisargadaam আৰু ৰছিৰ হাকুখন পাৰ কৰিলে নিসৰ্গদাম নামৰ এক 64 হেক্টৰ ভূমিৰে আগৰা এটা দ্বীপৰ ফালে আগবাঢ়িব পৰা যায় তাত এটা দ্বীপ আছে আৰু সেই দ্বীপত ৰছিৰ হাকুৰে যাব লাগে নাম হৈছে নিসৰ্গদাম running into Buddhist monks from India's largest Tibetan settlement আৰু এটা সেই দ্বীপত যি হল বাইলাকুপিৰ ওচৰত থকা ভাৰতৰ বৌদ্ধ মঠবাহী ভিক্ষুসকলৰ সৰ্ববৃহৎ বসতি স্থান এট দা নিয়াৰবাই বাইলাকুপি মনত ৰাখিবা যি সকল টিবেটান সেটেলমেন্ট আছে বৌদ্ধ ভিক্ষু আছে তেওঁলোকৰ সৰ্ববৃহৎ মঠ তাতে আছে আৰু ইয়াত তেওঁলোকে মানে উপৰেঞ্চিভাৱে তোমালোকে এটো চাব পাৰিবা তাত গলে ৰছিৰে তৈয়াৰ কৰা হাকুৰে ব্ৰহ্মগিৰি পাহাৰৰ পৰা যাব লাগে আৰু তাত বাইলাকুপি নামৰ ঠাই এখনৰ ওচৰত ই অৱস্থিত The monks in red and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. ৰঙা গেৰুৱা আৰু হালধীয়া বেহত থকা মঠবাহী ভিক্ষুসকল হল ইয়াৰ বিভিন্ন আশ্চৰ্যসমূহৰ ভিতৰৰে এটা আশ্চৰ্য যাক কুৰ্গত ভাৰতীয় হৃদয় আৰু আত্মাৰ সন্ধানত ফুৰা পৰিভ্ৰমণকাৰীসকলৰ দ্বাৰা আৱিষ্কৃত হ'বলৈ অপেক্ষা কৰিব লাগিব অৰ্থাৎ কুৰ্গত এই ইমানবিলাক বস্তু দেখিবলৈ পাবা লিখকে দুনিয়াকে এই বিষয়ে উল্লেখ কৰিছে তোমালোক সকলোৱে পাত্ৰীৰ অসমীয়া অৰ্থ জানি লবা ভিডিওটো যিমান পৰা শেয়াৰ কৰিবা আৰু কোৱেশ্চন এনসাৰৰ কাৰণে তোমালোকে কমেন্ট কৰিব লাগিব কমেন্ট কৰিলে মই তোমালোকক লিংক দিম তাৰ পৰা কোৱেশ্চন এনসাৰ বিলাক লিখি লব পাৰিবা বা পিডিএফ ডাউনলোড কৰি লব পাৰিবা গতিকে আজিলৈ ইমানখিনি তোমালোক সকলোৱে ভালকে পঢ়িবা আগন্তুক ভিডিওত আকৌ লগ পাম ধন্যবাদ